মোৰ ইলেকশ্যন কেতিয়া এপ্ৰিলত মই যদি এনেই কওঁ আকৌ এপ্ৰিলত আহিব লাগিব ভোট খুজিব মই কিমান দিন লৈছো 2 মাহ 2 মাহত আমি গোৰেশ্বৰৰ আই মাতৃক অৰুণোদয় দিম মহিলা উদ্যমিতা দিম কাৰ কাৰ নাম আছে লিষ্টত মহিলা উদ্যমিতাৰ হাত উঠাওক অকণমান হাত উঠিছে আৰু নলবাৰীত কিমান 40,000 জাগিৰোডত কিমান 40,000 কিন্তু গোৰেশ্বৰত মই গন্তি কৰিছো 500 কিয় তাৰ মানে কৰবাত এন্দুৰ আছে কৰবাত নিগনি আছে হয় না নহয় কৰবাত এন্দুৰ আছে নিগনি আছে এতিয়া বিজেপি আহিব বুলি কোনোবা ইন্দুৰ নেগুনি কেইটা আমাৰ গাড়ী এখনত পাথৰো মাৰিছে কিন্তু এন্দুৰ আৰু নিগনি বিলাক থাকিলে আমাৰ কাম হ'ব নেকি সেইকাৰণে মই অলপ আগতে ভেৰগাঁৱত আছিলো মই কৈছো যে বিজেপি ইলেকশ্যন জিকিলে মই সব ভিচিডিসি গাঁতৰ ভিতৰত সোমাই দিম সব ভিচিডিসি গাঁতৰ ভিতৰত সোমাই দিম কাৰণ আমাক সৰকাৰ আৰু মানুহৰ মাজত আমাক দালালি ব্যৱস্থা নালাগে সৰকাৰ আৰু মানুহৰ মাজত আমাক দালালি ব্যৱস্থা নালাগে বিটিসিৰ আই মাতৃৰো অৰুণোদয়ৰ অধিকাৰ আছে বিটিসিৰ ডেকা লৰাৰো সৰকাৰী চাকৰিৰ অধিকাৰ আছে বিটিসিৰ দুখীয়া মানুহৰো প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱাৰ অধিকাৰ আছে আমি আগতে বিজেপিয়ে দূৰৰ পৰা আমি আছিলো যে স্থানীয় পাৰ্টিয়ে সৰকাৰ কৰক আমি সমৰ্থন কৰিম আমি দূৰৰ পৰা যিমান পাৰো সহায় আমি কৰিছিলো কিন্তু মই দেখিছো যে ইয়াৰ পৰা আমাৰ দুখীয়া মানুহৰ কোনো লাভ হোৱা নাই সকলোতে সমস্যা মাটিৰ কাম নহয় হৰণীয়া কছাৰীয়ে বোলে সাৰ্টিফিকেট নাপায় কোনোবাই ঘৰ নাপায় কোনোবাই 5 কেজি সৰকাৰে চাউল দিয়ে ঘৰত 4 কেজি আহে 1 কেজি খাই দিয়ে হয় না নহয় এই ব্যৱস্থাৰ এইবাৰ আমি পৰিৱৰ্তন কৰিব লাগিব যি হল আগত আমি কাকো সমালোচনা নকৰো কিন্তু বেজেৰা বাইহাটা চাৰিআলি ৰঙিয়া নলবাৰীত ৰাইজে যি সুবিধা পায় সেই সুবিধাও আমি বিটিসিত পাব লাগিব আৰু তাৰ কাৰণে এইবাৰ আমি ভোট দিব লাগিব যেতিয়া আপোনালোকে দেখা পায় আপোনালোকৰ সম্বন্ধীয় মানুহ আছে নলবাৰী বেজেৰা কমলপুৰ যেতিয়া গম পাই তেওঁলোকে অৰুণোদয় পাইছে আপোনালোকে পোৱা নাই মনটো বেয়া লাগে না নালাগে লাগে না নালাগে যেতিয়া টিভিত দেখা পায় যে সবে 10,000 টকাৰ চেক লৈ আছে আপোনালোকে পোৱা নাই মনটো বেয়া লাগে না নালাগে এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব নে নালাগিব লাগিব না নালাগিব আৰু তাৰ কাৰণে এইবাৰ আমি পদুম ফুলত 1,500 নাৰ্জাৰীক আমি ভোট দি জিকাব লাগিব 26টা জনগোষ্ঠীৰ লোক আছে বিটিসিত সকলো আগবাঢ়িব লাগে আপোনালোকে অসম চৰকাৰক চাওক প্ৰথমতে আমি বিহুক লৈ গলো বিশ্ব দৰবাৰত তাৰ পিছত আমি ঝুমুৰক লৈ গলো এইবাৰ আমি কৈছো বাগৰুম্বাক লৈ যাম অহাবাৰ কৈছো আমি কোচ ৰাজবংশীৰ গোৱালিনীক লৈ যাম অৰ্থাৎ আমি সকলো জাতি উপজাতিৰ আমি উন্নতি বিচাৰো হিন্দু মুছলিম খ্ৰীষ্টিয়ান দুখীয়াই সকলো দুখীয়াই অৰুণোদয় পাব লাগে ঘৰ পাব লাগে কিন্তু আমাৰ সৰকাৰখন নিজৰ নহলে আমি কেতিয়াও বিটিসিৰ ৰাইজ আগবাঢ়িব নোৱাৰে 2003 চনৰ পৰা একেবোৰ কথাই চলি আছে আমি আগবাঢ়িব পৰা নাই বিটিসি লৰাই যদি অসমত চাকৰি ইন্টাৰভিউ দিয়ে টকা নিদিয়াকৈ পাব পাৰে কিন্তু কোকৰাঝাৰত ইন্টাৰভিউ দিলে কাৰো বিশ্বাস নাই ঠিক
ঠিক কৈছো না নাই মই কিন্তু আমাক পৰিৱৰ্তন লাগে যাতে আমি এখন নিজৰ চৰকাৰ বনাব পাৰো আমাক পৰিৱৰ্তন লাগে বিটিচিৰ সমস্যাসমূহৰ যাতে সমাধান হ'ব পাৰে যোৱা 2 মাহত মই 3 বাৰকৈ গুৰেশ্বৰ আহিছো আৰু মই দেখিছো যে ৰাইজৰ মনত বহুত দুখ আছে কিন্তু কব পৰা ইয়াত মানুহ নাই কাক কম কলেও ভয়ও লাগে বেয়াও লাগে ভালো নালাগে কিন্তু ৰাইজৰ মনত যদি দুখ থাকে সৰকাৰ চলিব কেতিয়াও নোৱাৰে ৰাইজৰ মনৰ পৰা দুখ দূৰ কৰা কামে হল সৰকাৰৰ আৰু যেতিয়া সৰকাৰে দুখ দূৰ নকৰে মানুহৰ মনত কষ্ট পায় কব ভয় কৰিব কিন্তু মনৰ ভিতৰত কষ্ট সদায় থাকিব সেইবাবে আমি এটাই কথা কব খুজো যে 22 বছৰ হৈ গল বিটিসি হোৱা আমি দুইটা দলকে ভোট দিলো আজি কিয় ইমান মানুহে অৰুণোদয় পোৱা নাই কি অসম চৰকাৰে দিয়া নাই মই ইয়াত থিয় হৈ কব পাৰো ৰঙিয়াক যিমান দিছো গুৰেশ্বৰকো সিমানেই দিছো ৰঙিয়াক যিমান দিছো তামুলপুৰতো সিমানেই দিছো কিন্তু তাতে যদি মানুহে পাব পাৰে ইয়াত কিয় পাব নোৱাৰে কাৰণ ইয়াতে ইন্দুৰ আৰু নিগনি আছে সেইকাৰণে আমি কৈছো যে ভিচিডিসি কোনবাই পাতি দিলে নহব এইবাৰ ভিচিডিসি টো ইলেকশন হ'ব লাগিব ৰাইজে ভিচিডিসি পাতিব লাগিব ৰাতিৰ ভিতৰতে আহি যায় মই চেয়াৰম্যান আৰে কেনেকে হ'ব ৰাইজে ভোট দিব আৰু যেতিয়া ৰাইজে পাতিব তেতিয়া কাম নকৰিলে ৰাইজে পিছৰ বাৰ ভাঙি দিব অধিকাৰ কাৰ লগত থাকিব ৰাইজৰ লগত থাকিব আগতে আপোনালোকে ভাবিছিলে যে বিজেপিক ভোট দিম সৰকাৰ বা আহিবনে নাই এইবাৰটো আপোনালোকে দেখিছে যে গোটেই বিটিসিত কোকৰাঝাৰৰ পৰা উদালগুৰিলৈ বিজেপিৰ মিটিঙতে জনসমুদ্ৰ হৈ আছে ৰাইজে এইবাৰ বিজেপিক ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে আৰু আমি কাৰো লগত কাজিয়া নকৰো আমাৰ কাজিয়া কাৰো লগত নাই আমি সকলোৰে কাৰণে কাম কৰিব বিচাৰো কালি